জিএনএম নাৰ্ছিং কোৰ্ছৰ এডমিশ্যনৰ নতুন নোটিছ প্ৰকাশ কৰিছে। যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেই নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু যিসকলে 2024 বৰ্ষৰ ছেছনত এএনএম, জিএনএম, বিএছচি নাৰ্ছিং বা পেৰামেডিকেল কোৰ্ছত এডমিশ্যন ল'বলৈ প্ৰিপেয়াৰ কৰি আছে বা এডমিশ্যন ল'বলৈ ইচ্ছা কৰিছে সেই সকল কেণ্ডিডেট এই চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ এই চেনেলৰ জৰিয়তে এএনএম, জিএনএম, বিএছচি নাৰ্ছিং লগতে পেৰামেডিকেল কোৰ্ছৰ এডমিশ্যনৰ খবৰ দিয়া হয়। ফ্ৰী কোৰ্ছ বা চৰকাৰী কোৰ্ছ বা প্ৰাইভেট কোৰ্ছৰ খবৰ দিয়া হয়। কাৰণ এতিয়া জিএনএম বা বিএছচি নাৰ্ছিং বা পেৰামেডিকেল কোৰ্ছত এডমিশ্যন ল'বলৈ চৰকাৰী বা প্ৰাইভেট কলেজত ল'বলৈ এন্ট্ৰেন্স পৰীক্ষা দিব লাগিব। এন্ট্ৰেন্স পৰীক্ষা নিদিয়াকৈ এতিয়াৰ পৰা অৰ্থাৎ 2024 বৰ্ষৰ ছেছনৰ পৰা কোনেও ডাইৰেক্ট এডমিশ্যন ল'ব নোৱাৰিব। পৰীক্ষা দিবই লাগিব, তাৰ পিছতহে এডমিশ্যন ল'ব পাৰিব। এতিয়া জনাই দিয়া হ'ব যিখন নতুন নোটিছ প্ৰকাশ কৰিছে সেই নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে। এডমিশ্যনৰ নোটিছ এতিয়া মই অপেন কৰিছোঁ। ইয়াতে ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে 2022-23 বৰ্ষৰ ছেছনৰ জিএনএম নাৰ্ছিং কোৰ্ছৰ 4 নম্বৰ লিষ্ট প্ৰকাশ কৰিছে। 4 নম্বৰ লিষ্ট প্ৰকাশ কৰিছে। এই লিষ্টত নাম থকা কেণ্ডিডেট এতিয়া ল'ব পাৰিব। ইয়াতে উল্লেখ কৰিছে যে কেণ্ডিডেটৰ 7 দিনৰ ভিতৰত এডমিশ্যন ল'ব লাগিব। ইয়াতে উল্লেখ কৰিছে অনলি এই 7 দিন ৱৰ্কিং ডেজ, ছানডে এইবিলাক বন্ধৰ দিন হিচাপে হেৰি হয়, বন্ধ বুলি ধৰি লয়। তো 7 দিন অনলি অফিচ আৱাৰ টাইম 7 দিনৰ ভিতৰত ল'ব দিছে। আৰু প্ৰমাণ পত্ৰ অৰিজিনেল HSLC এডমিট কাৰ্ড বা জন্মৰ প্ৰমাণ বিচাৰিছে, তাৰপিছত মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট মেট্ৰিক পাছৰ, তাৰপিছত CW পৰীক্ষাৰ এডমিট কাৰ্ড, স্কুল কাৰ্ড, PRC, তাৰপিছত যদি EWS কোটাত এপ্লাই কৰিছে EWS চাৰ্টিফিকেট লৈ যাব লাগিব। যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে কাষ্ট চাৰ্টিফিকেট লৈ যাব লাগিব। আৰু ইয়াত বহুত কেণ্ডিডেটৰ নাম আহিছে, এটা এটা ক'বলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব। ইয়াতে কেণ্ডিডেটৰ নাম আছে, কাষ্ট কি হয় আৰু কোনখন জিএনএম ট্ৰেইনিং স্কুলত চিলেকশ্যন হৈছে ইয়াতে লিখা আছে। সেই জিএনএম ট্ৰেইনিং স্কুলত যাব লাগিব। উদাহৰণ দিছোঁ, এই কেণ্ডিডেটৰ নাম অনামিকা হাজৰিকা, ইয়াতে চিলেকশ্যন হৈছে জিএনএম ট্ৰেইনিং স্কুল নগাঁও যাব লাগিব। এই জিএনএম ট্ৰেইনিং স্কুলত যাই এডমিশ্যন ল'ব লাগিব। এতিয়া কাম কৰক, এই লিষ্ট ডাউনলোড কৰক। ডাউনলোড কৰি তাৰপিছত এই লিষ্ট হ'ল 4 নম্বৰ, 4th লিষ্ট অফ জিএনএম কেণ্ডিডেট লিখা আছে। তাৰপিছত তাতে ক্লিক কৰিব, ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক পাব, লিংকত ক্লিক কৰি ডিটেইলছখিনি চাব পাৰিব আৰু পেজৰ তলত যাই চাব পাৰিব 4 নম্বৰ লিষ্ট আছে, সেইটো PDF ফৰ্মেটত ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি তাৰপিছত নাম বিচাৰিব লাগিব। যদি নাম আছে তেতিয়াহ'লে এডমিশ্যন ল'ব লাগিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত লিংক দিছোঁ, লিংকত ক্লিক কৰি নিজৰ মোবাইলত ডাউনলোড কৰি এবাৰ চেক কৰক।